আমি যিমান ড্ৰাইভাৰ আছে অল ইণ্ডিয়াতে কোনো ড্ৰাইভাৰে জান বুজি এটা পিপৰাকে এটা সৰু বেঙৰ ভেকুলী নামাৰে। আমি ইচ্ছাকৈ কোনো এক্সিডেণ্ট নকৰোঁ। এইটো আইনৰ যি আইন পাছ কৰি আছে সেইটো আইন নচলিব। আমি গাড়ী নচলাওঁ। এই আইন থাকিলে আমি গাড়ী নচলাওঁ। এইটোৱে আমাৰ কথা। চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এইটো আইন বন্ধ কৰিব লাগে। আমাৰ এইটো আইন থাকিলে আমি গাড়ী চলাব নোৱাৰিম। আমাৰ যেনে তেনে চলি আছোঁ, ইমান টকা ফাইনো দিব নোৱাৰে। আমি জেল খাটিলে আমাৰ ফেমিলি কোনে চাব? আমিতো ইমান ডাঙৰ নহয়, চাকৰি তাকৰি নকৰোঁ। চাকৰি দিয়ক, চৰকাৰে যিমান ড্ৰাইভাৰ আছে চাকৰি তাকৰি দিয়ক, কিবা কামত দিয়ক। আমি কি কাম কৰিম? আমি গাড়ী চলা শিকিছোঁ, লাইচেন্স আছে আমাৰ লগত, আমাৰ ওচৰত ইণ্ডিয়ান লাইচেন্স আছে, ড্ৰাইভাৰ লাইচেন্স আছে। আমি গাড়ী এনেকুৱা আইন থাকিলে আমি গাড়ী কেনেকুৱা চলাম? আমিতো এনেকুৱা কাম গাড়ীত যাহা তাহা নচলাওঁ নহয়। নিয়ম আমি শিকিছোঁ, নিয়ম কেনেকৈ চলাব লাগে আমি জানো। লাইচেন্স দিছে, ডিপাৰ্টমেণ্টৰ পৰা আমাক টেষ্ট লৈছে। আমিতো উল্টা পুল্টা গাড়ী নচলাওঁ, এনেকা আইন মানি নলওঁ। আমি গাড়ী নচলাওঁ, এনেকা এই আইনটো থাকিলে আমি গাড়ী নচলাওঁ। এইটোৱে আমাৰ অনুৰোধ জনালোঁ চৰকাৰৰ ওচৰত। আমাৰ এই আইনটো বন্ধ কৰিব লাগে, সেইটোৱে।